আপোনাৰ জীৱনততো এনেকুৱা হয় যে বিভিন্ন ব্যস্ততাৰ মাজত আপোনাৰ এনেকুৱা লাগে কেতিয়াবা যেন সকলো যেন নিগেটিভ, সকলো যেন নহ'ব বা সকলো আপোনাৰ দ্বাৰা ইম্পচিবল বা আপোনাৰ এনেকুৱা লাগে যেন এনেকৈ কেনেকৈ হ'ব আৰু তো নিগেটিভনেছবিলাক আপোনাৰ চিন্তাত থাকে আৰু মাজে সময়ে নিগেটিভনেছবিলাক আপোনাৰ চিন্তালৈ আহে। আমি আমাৰ যি এই মানসিক অৱস্থাটো তাক আমি উন্নতি লেভেললৈ নিবৰ কাৰণে বা আমি প্ৰতিটো সময়তে সক্ৰিয় হৈ থাকিবৰ কাৰণে নিশ্চিত ৰূপত আমি কিছুমান প্ৰক্ৰিয়া অৱলম্বন কৰাটো দৰকাৰ। আমি বিভিন্ন সময়ত আপোনালোকক আমি বিভিন্ন কণ্টেণ্টৰ জৰিয়তে কওঁ কেনেকৈ আপুনি এক্সেছ বাৰ্ছ কৰিব, ৰেকি কৰিব, EFT কৰিব বা আপুনি অন্যান্য হিলিংবিলাক আপুনি কৰিব, আমি এইবিলাক আলোচনা কৰোঁ। তো আমাৰ উদ্দেশ্য এটাই যাতে আপুনি আপোনাৰ যাতে মানসিক অৱস্থাটো সক্ৰিয় হৈ বা আপুনি বিভিন্ন নিগেটিভ চিন্তাৰ পৰা আঁতৰি আহি আপুনি বৰ্তমান সময়ত জীয়াই থাকি আৰু সকলো নিগেটিভ থকাৰ পিছতো আপুনি যথেষ্ট পজিটিভ হৈ পেলাই পুনৰ আপোনাৰ লক্ষ্য উদ্দেশ্যৰ দিশত আপুনি গতি কৰাটো আপোনাৰ কাৰণে অতি দৰকাৰ আৰু সেইকাৰণে আমি এই বিষয়বিলাক আলোচনা কৰোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় এই ভিডিঅ'বিলাক বা এই কণ্টেণ্টবিলাক আপোনালোকে আমাৰ বিভিন্ন কণ্টেণ্টবিলাক আমি পাব্লিছ কৰোঁ। লগতে আমি বিভিন্ন সময়ত এই ধৰণৰ ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাকো অৰ্গেনাইজ কৰোঁ। আপোনালোকে আমাৰ ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাকত জইন কৰিব। আমি আপোনালোকক গাইডেঞ্চ কৰোঁ কেনেকৈ আপুনি এই বিষয়বিলাক ব্যৱহাৰ কৰি আপোনাৰ জীৱনত মিৰেকল, আপোনাৰ জীৱনত চেঞ্জ আপুনি আনিব পাৰিব। সাধাৰণতে এই প্ৰক্ৰিয়াবিলাকত এটা বস্তু আপুনি গুৰুত্ব দিব লাগে যে আপুনি নিজৰ যি ভিজুৱেলাইজেশ্যন, মই আচলতে আজিকালি বিচাৰোঁ কি, মই কৰিব বিচাৰিছোঁ কি, এই ধৰণৰ আপোনাৰ যি ক্লিয়াৰ এটা পিকচাৰ আপোনাৰ হাতত থকা দৰকাৰ। আপুনি প্ৰথমতে এটা ক্লিয়াৰ পিকচাৰ আপোনাৰ সন্মুখত আপুনি আনিব যে একজেক্টলি আপুনি বিচাৰিছে কি বা আপোনাৰ জীৱনৰ লক্ষ্য কি, উদ্দেশ্য কি, তাক আপুনি এটা ভাল এটা ভিজুৱেলাইজেশ্যন আপুনি আনিব। যেতিয়া আপোনাৰ এই ভিজুৱেলাইজ কৰাটো ঠিক হৈ যায় যে আপুনি জানে একজেক্টলি আপুনি কি কৰিব, কি উদ্দেশ্য আপুনি জীয়াই আছে, কি কৰিব গৈ আছে আপুনি, বা আপোনাৰ আগন্তুক সময়খিনি লক্ষ্য উদ্দেশ্য কি, যেতিয়া আপুনি কনফাৰ্ম হ'ব তাৰপিছত নিশ্চয় আপুনি আপোনাৰ যি শক্তি তাক আপুনি জাগৃত কৰিব। আপোনাৰ ভিতৰত লুকাই থকা অফুৰন্ত শক্তি, যি এনাৰ্জি আপোনাৰ ভিতৰত লুকাই আছে, সেই শক্তিক আপুনি জাগৃত কৰিব লাগিব। আপুনি বুজি উঠিব লাগিব আপোনাৰ ভিতৰত লুকাই থকা যি ঐশ্বৰিক শক্তি তাক আপুনি বুজি উঠিব লাগিব। আৰু যদিহে বুজি নাপায় বা যদি আপুনি সেইটো সমৰ্থ নহয়, নিশ্চয় আপুনি অভ্যাস কৰা দৰকাৰ। কাৰণ অভ্যাসৰ বলত আপুনি নিজৰ ভিতৰত লুকাই থকা শক্তিয়ে হওক বা ঈশ্বৰীয় শক্তিক আপুনি আৱিষ্কাৰ কৰিব আৰু নিশ্চিত ৰূপত আপুনি আপোনাৰ আগন্তুক সময়খিনি আপুনি অধিক শক্তিশালী আৰু অধিক প্ৰাণৱন্ত কৰি তুলিব পাৰিব। এটা কথা নিশ্চিত যে আপোনাৰ জীৱনত সমস্যা আৰু নিগেটিভনেছ থাকিব, কিন্তু এই সমস্যা আৰু এই নিগেটিভনেছৰ পিছতো আপুনি জীয়াই উঠিব লাগিব, জীয়াই থাকিব লাগিব আৰু নিশ্চিত ৰূপত আপুনি আপোনাৰ জীৱনৰ অৰ্থ নিৰূপণ কৰিব লাগিব। আপুনি পুনৰবাৰ নিজকে আপুনি এষ্টাব্লিছ কৰিব লাগিব, পুনৰবাৰ আপুনি নিজকে প্ৰমাণ কৰিব লাগিব যে প্ৰকৃততে আপুনি কোন হয়। গতিকে সেইকাৰণে আপুনি নিশ্চয় অভ্যাস কৰিব, নিজৰ ভিজুৱেলাইজেশ্যন ক্লিয়াৰ কৰিব আৰু তাৰপিছত আপুনি অভ্যাস কৰিব প্ৰতিদিন কিছু সময়ৰ কাৰণে মেডিটেশ্যন, কিছু সময়ৰ কাৰণে ৰেকি, কিছু সময়ৰ কাৰণে আপুনি সপোন কৰিব পাৰে, কিছু সময় আপুনি নিজৰ ওপৰত আপুনি কিছু কুৱেশ্যনছ আপুনি কৰিব পাৰে। আমি বিভিন্ন মিৰৰ ৱৰ্কশ্বপত আলোচনা কৰিছিলোঁ। আপুনি সপোন আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, সপোন কৰাটো আপোনাৰ কাৰণে ভাল। প্ৰতিদিন আপুনি এটলিষ্ট কিছু সময়ৰ কাৰণে মৌন হৈ, কিছু সময়ৰ কাৰণে এটা নিৰ্দিষ্ট স্থানত বহি আপুনি নিজৰ লগত কথোপকথন কৰিব লাগে, নিজৰ ইমেজিনেশ্যনটো বা নিজৰ জীৱনৰ আকাংক্ষাবিলাক ভিজুৱেলাইজেশ্যন কৰিব লাগে আৰু আপুনি নিজৰ ওচৰত নিজে যিবিলাক ভুল কৰিলোঁ, নিজৰ যি ইনাৰ চাইল্ড বা আমি নিজৰ লগত যিবিলাক নিগেটিভ কৰিছোঁ তাক আপুনি ঠিক ঠাক কৰিবৰ কাৰণে বা আগন্তুক সময়খিনি শুদ্ধ কৰিবৰ কাৰণে আপুনি সপোন কৰিব। সপোন 4টা লাইনৰ এটা অতি সুন্দৰ প্ৰে হয়। এই 4টা লাইন আপুনি বাৰে বাৰে ক'ব। 4টা লাইন হৈছে আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ এণ্ড আই লাভ ইউ। এই 4টা লাইনে আপোনাৰ জীৱনত মিৰেকল কৰে। আপোনাৰ যি ইনাৰ চাইল্ড বা আপোনাৰ যি ছাবকনচিয়াছ মাইণ্ড, ই বুজি উঠে যে আপুনি আপোনাক নিজক কিমান ভাল পায়, আপুনি নিজৰ ওচৰত কিমান আপুনি নিজৰ ভেলু দিয়ে আপুনি। গতিকে যেতিয়াই আপোনাৰ ছাবকনচিয়াছ মাইণ্ড, আপোনাৰ ইনাৰ চাইল্ডে বুজি পায় যে আপুনি নিজৰ লগত যেতিয়া আপুনি কমিউনিকেশ্যন কৰে বা আপুনি নিজক প্ৰে কৰে, তো বুজি উঠে আৰু সেই ইনাৰ চাইল্ড বা ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ ইচ্ছা আকাংক্ষা পূৰণ কৰে। আপুনি বিচৰা ধৰণে আপোনাৰ জীৱনটো গতি কৰাই লৈ যায় আৰু নিজৰ লগতে আপুনি 10জনৰ জীৱন আপুনি সুন্দৰ আৰু আশাময় কৰি তুলিব পাৰে আৰু এই জীৱনটো আপুনি এটা সুন্দৰতম দিশত গতি কৰি এটা মহান জীৱন আপুনি নিজকে উপহাৰ দিব পাৰে। ধন্যবাদ।